সাগৰিকা গাৰ্গীৰ কণ্ঠত মুক্তি পালে প্ৰেমৰ পজা নামৰ গীতটি। কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ নিকটৱৰ্তী বৰহাটা গাঁৱৰ পল্লৱ কুমাৰ ডেকা আৰু নিপা ডেকাৰ সুযোগ্য সন্তান সাগৰিকা গাৰ্গীৰ কণ্ঠত মুক্তি লাভ কৰিলে প্ৰেমৰ পজা নামৰ ৰোমান্টিক গীতটি। গীতটিৰ কথা পল্লৱ কুমাৰ ডেকাৰ। গীতটিত সুৰ দিয়ে জ্যোতিৰঞ্জন বৰুৱা আৰু মিণ্টু পাঠকে গীতটিৰ বাদ্যযন্ত্ৰৰ ব্যৱস্থাপনা কৰে। গীতটি আনুষ্ঠানিকভাৱে উন্মোচন কৰে পাপু গোহাঁইয়ে। নমস্কাৰ, মই সাগৰিকা গাৰ্গী। আপোনালোকক জনাব পাই বহুত সুখী হৈছোঁ যে মোৰ নতুন গীত প্ৰেমৰ পজা, মোৰ পঞ্চমটি গীত আপোনালোকৰ সন্মুখত প্ৰেৰণ কৰিলোঁ। আশা কৰোঁ সকলোৱে আঁকোৱালি লয়, গীতটি শুনে। এই গীতটি মোৰ দেউতা অৰ্থাৎ পল্লৱ কুমাৰ ডেকাই লিখিছে। মোৰ গুৰু জ্যোতিৰঞ্জন ছাৰে কম্প'জ কৰিছে আৰু মিণ্টু পাঠক ছাৰে মিউজিক কৰিছে আৰু মিক্স মাষ্টাৰো তেখেতে কৰিছে। আৰু মোৰ বহুত সৌভাগ্য যে আজি মোৰ এই গীতটি মোৰ বহুত মৰমৰ গুৰু আৰু ছাৰ পাপু গোহাঁই ছাৰে আপলোড কৰিলে। সেইটো মোৰ কাৰণে বহুত সৌভাগ্যৰ কথা বুলি মই ভাবোঁ। সেয়ে আপোনালোক সকলোকে মই ইয়াৰ পৰা সেৱা জ্ঞাপন কৰিছোঁ আৰু আশা কৰোঁ আপোনালোকৰ মৰম যাতে মই পাওঁ। আচলতে সাগৰিকা গাৰ্গী এইটো পঞ্চম গীত আৰু এই গীতটো যিটো প্ৰেমৰ পজা, এই গীতটোৰ মই লিখিছিলোঁ। গীতটো আচলতে মই শুৱলা ভাষাৰ বাবে এক সুমধুৰ এক প্ৰেমৰ বাৰ্তা যাতে প্ৰতিজন প্ৰেমিক যুৱক যুৱতী আৰু সমাজক ভাল পোৱা প্ৰতিজন মানুহৰ যাতে অন্তৰ চুই যাব পাৰে, এনেকুৱা এটা আশাৰে মই গানটো লিখিছিলোঁ। সুৰ আচলতে কৰিছে আমাৰ জ্যোতিৰঞ্জন বৰুৱা ছাৰে কৰিছে সুৰটো, আৰু মিণ্টু পাঠকে গোটেই গানটোৰ কম্প'জিং কৰিছে। আৰু লগতে ইয়াত মানে সহযোগী অভিনয় হিচাপে সাগৰিকাৰে বান্ধৱী নিষ্ঠা চমুৱা আৰু ৰাহুল খানে অভিনয় কৰিছে। আৰু লগতে তেওঁৰ বান্ধৱীকেইজনে বহুত সহায় কৰিছে। আৰু মই আশা কৰিছোঁ আজি এই গীতটো আমাৰ অসম তথা গোটেই পূৰ্বাঞ্চলৰ ভিতৰতে ৱেষ্টাৰ্ণ ক্লাছিকৰ এজন বিখ্যাত সংগীতজ্ঞ মাননীয় পাপু গোহাঁই ছাৰে আজি উন্মোচন কৰিছে, কাৰণে মোৰ বহুত আনন্দ লাগিছে। আৰু এই পাপু গোহাঁই ছাৰৰ শ্ৰীচৰণতে সাগৰিকা গাৰ্গী শিক্ষা গ্ৰহণ কৰি আছে। আৰু আশা ৰাখিছোঁ যে অনাগত দিনত পাপু গোহাঁই ছাৰৰ আশীৰ্বাদ আমাৰ মূৰত সদায় থাকিব। চাংচাৰীৰ পৰা খগেশ্বৰ নাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।